নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিংৰ ওপৰত এইটো আমাৰ তৃতীয় ভিডিঅ এই ভিডিঅটোত আমি আজি আপোনালোকৰ নতুন একো কৰাব নাযাওঁ মাথো যোৱাবাৰ এবাকাছটো অংকন কৰি যিখিনি প্ৰেক্টিছ আমি এবাকাছৰ ছবিটোৰ ওপৰত কৰিছিলো সেই একেখিনি প্ৰেক্টিছে আজি আমি এই এবাকাছ টুলছটোৰ জৰিয়তে কৰিম মনত ৰাখিব এই এবাকাছ টুলৰ প্ৰত্যেকটো পাৰ্টছৰ নাম প্ৰথমে আমি মনত ৰাখিব লাগিব আৰু সেই নামটো মনত ৰাখিবৰ কাৰণে আমি যিমান পাৰো সিমান প্ৰেক্টিছ কৰিব লাগিব সকলোৰে হাতত বা কপিত যোৱাবাৰ আমি যিটো টুল আঁকিছিলো সেই টুলটো আছে মই আপোনালোকক অনুৰোধ কৰিম সেই টুলটো উলিয়াই লওক আৰু এই টুলছটোৰ লগত একে হয় নে নহয় মিলাই চাওক আহক আমি এতিয়া আমাৰ নতুন অনুশীলনটো এই এবাকাছ টুলছৰ জৰিয়তে আৰম্ভ কৰোঁ এইখিনিতে সকলো অভিভাৱক বা টিচাৰক মই মোৰ ফালৰ পৰা এটা অনুৰোধ জনাওঁ বা মনত ৰাখিবলগীয়া কথা কওঁ যে এবাকাছ টুলছটোৰ মনত ৰখাৰ একমাত্ৰ উপায় হৈছে অনুশীলন ইয়াৰ বিকল্প আপুনি একো নাপায় গতিকে আপোনালোকে ষ্টুডেণ্টক বাৰে বাৰে এই টুলছটো অনুশীলন কৰাব যেতিয়ালৈকে ষ্টুডেণ্টৰ মনত মগজুত এই টুলছটো পাৰ্টছ বিলাকৰ নাম মনত নৰয় আহক আমি এতিয়া এই টুলছটোৰ জৰিয়তে অনুশীলন আৰম্ভ কৰোঁ যোৱা ভিডিঅ'টোত কোৱাৰ দৰে আমি প্ৰত্যেকটো পাৰ্টছ আকৌ এবাৰ প্ৰেক্টিছ কৰিম কিন্তু আৰম্ভণি কিহৰ পৰা কৰিম মনত আছে নহয় হয় এই বাহিৰৰ যিডাল বাৰ সেই বাৰডালক কোৱা হয় এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছ আমি প্ৰত্যেকবাৰে এই এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছৰ পৰাই আমি আমাৰ প্ৰেক্টিছ আৰম্ভ কৰিম দ্বিতীয়তে চাওক এই যিডাল মাজৰ বাৰ এই মাজৰ বাৰবিলাক আমি কি বুলি কৈছিলো মাজৰ বাৰবিলাক কৈছিলো আমি বিম আমি আকৌ ৰিপিট কৰিম এইডাল হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম আৰু মাজৰ বাৰডাল হৈছে বিম এই বিমডালৰ ওপৰ ফালে আৰু তল ফালে যিখিনি লাটুমৰ নিচিনা দেখিছেনে আপোনালোকৰ ছবি বা আপোনালোকৰ হাতত থকা এবাকাছ টুলছটো চাওক ওপৰ ফালে এটা আৰু তলৰ ফালে চাৰিটা লাটুম ফটি আছে এইবিলাকক কি বুলি কয় এইবিলাকক কোৱা হয় বিটছ এতিয়া এই বিটছসমূহ লাগি বা কানেক্টিং হৈ থকা মাজত এডাল ষ্টিক আছে হোৱাইট কালাৰ এই ষ্টিকডালক কি বুলি কোৱা হয় এই ষ্টিকডালক কোৱা হয় ৰড এইডাল হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম এইডাল হৈছে বিম এইবিলাক হৈছে বিটছ আৰু এইডাল হৈছে ৰড এই বিমডালৰ ওপৰ ফালে যি এটা দেখিছে এটা বিট দেখিছে আৰু তলৰ ফালে চাৰিটা বিট দেখিছে বিমডালৰ ওপৰ ফালে থকা এই বিটসমূহক কোৱা হয় আপাৰ বিটছ আৰু তলৰ ফালে থকা সমূহক কোৱা হয় লোৱাৰ বিটছ এই ভিডিঅ'টোত আমি এটা নতুন কথা শিকিম আৰু সেই কথাটো হৈছে এই যে আমি বিটছ বুলি কৈ আছো এই বিটছ বিলাকৰ মান কিমান আপোনালোকক মই জনাই থওঁ এই যে আপাৰ বিটছ দেখিছে আপাৰ বিটছৰ মান হৈছে 5 আৰু লোৱাৰ বিটছখিনিৰ মান হৈছে প্ৰত্যেকটো বিটৰ মান হৈছে 1 কিন্তু ক্যালকুলেশন কেনেকৈ কৰা হয় এটা হৈছে বিম এই বিমডালৰ ওচৰতে যেতিয়া আপাৰ বিটছটো নামি আহিব তেতিয়া ইয়াৰ মান হ'ব 5 ঠিক তেনেদৰে তলৰ পৰা যেতিয়া এটা লোৱাৰ বিট বিমডালৰ ওচৰতে গুচি যাব তেতিয়া ইয়াৰ মান হ'ব 1 যদি দুটা বিটছ গুচি যায় তেতিয়া ইয়াৰ মান হ'ব 2 বা 2 যদি তিনিটা বিটছ গুচি যায় তেতিয়া ইয়াৰ মান হ'ব 3 বা 3 আৰু যদি চাৰিটা বিটছ গুচি যায় তেতিয়া ইয়াৰ মান হ'ব 4 বা 4 আপোনালোকে নিজৰ টুলত এবাৰ প্ৰেক্টিছ কৰিব এনেদৰে এইখিনিতে আপোনালোকে মনত ৰাখিব যে যেতিয়া এবাকাছ টুলছৰ পাৰ্টছ বিলাক আপোনালোকে ষ্টুডেণ্টক শিকাব তেতিয়া সদায় এবাকাছ টুলছটো আৰম্ভ কৰিব এই মাজৰ পইণ্টটোৰ পৰা কেতিয়াও কাষৰ পৰা বা বাওঁতৰ পৰা বা সোঁফালৰ পৰা আৰম্ভ নকৰিব তেতিয়া ষ্টুডেণ্টে গোটেই এবাকাছ টুলছটো শুদ্ধকৈ শিকিব এতিয়া আমি ৰিপিট কৰোঁ
এডাল হৈছে আকৌ ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম, এডাল হৈছে বিম, এইবিলাক হৈছে বিটছ, এডাল হৈছে ৰড। এনেদৰে এটা বিটছ উঠি গলে ইয়াৰ মান হৈছে 1, ইয়াৰ মান হৈছে 2, ইয়াৰ মান হৈছে 3, ইয়াৰ মান হৈছে 4 আৰু আপাৰ বিটছ এটা তললৈ নামি আহিলে ইয়াৰ মান হৈছে 5। যেতিয়া বিটছখিনি বিমৰ ওচৰত আহে তেতিয়াই সেই বিটছৰ মানটো আমি পাওঁ। অলপ আগতে মই আপোনালোকক কৈ গৈছো যে এবাকাছ টুলছৰ পাৰ্টছ সদায় এই মাজৰ ৰডডালৰ পৰা আৰম্ভ কৰিম। এই ৰডডালৰ পৰা আৰম্ভ কৰিলে এবাকাছ টুলছটো শুদ্ধকৈ হয়। এই ৰডডালত যিটো ব্লেক কালাৰ পইণ্ট দেখিছে ক'লা ৰঙৰ, এই পইণ্টটোক কি বুলি কোৱা হয়? বহিত চাওকচোন আপোনালোকে সকলোৱে। হয়, এই পইণ্টটোক ইউনিট পইণ্ট বুলি কোৱা হয়। আহক আমি এই ইউনিট পইণ্টৰ পৰা বাওঁফালে আৰু সোঁফালে কিমানডাল ৰড আছে চাওঁ। আমি যদি প্ৰথমে বাওঁফালে কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে পাম 1, 2, 3, 4, 5 and 6 আৰু যদি সোঁফালে কেলকুলেশ্যন কৰোঁ তেতিয়াও পাম 1, 2, 3, 4, 5, 6। ইয়াৰ অৰ্থ ইউনিট পইণ্টৰ পৰা বাওঁফালে 6ডাল ৰড আছে আৰু সোঁফালেও 6ডাল ৰড আছে। আপোনালোকৰ ডিভাইচতো আপোনালোকে চাওকচোন কেইডাল ৰড আছে। এতিয়া আমি এই ৰডসমূহৰ মানবোৰ জানো আহক। এইটো হৈছে ইউনিট পইণ্ট, ইউনিট পইণ্টৰ মান হৈছে 0। ইউনিট পইণ্টৰ লগতে যিডাল ৰড আছে সেই ৰডডাল হৈছে 1 ৰড বা এককৰ ঘৰ, তাৰ কাষৰ ৰডডাল হৈছে দহকৰ ঘৰ বা 10 ৰড, তাৰ কাষৰডাল হৈছে শতকৰ ঘৰ বা 100 ৰড। ঠিক তেনেদৰে কণ্টিনিউ 1000 ৰডছ, এনেদৰে কণ্টিনিউ আগবাঢ়ি গৈ থাকিব। মনত ৰাখিব, এবাকাছ টুলছ মনত ৰখাৰ একমাত্ৰ উপায় আছে অনুশীলন। আমাৰ আগৰ ভিডিঅ'টো দেখুৱাৰ দৰে আপোনালোকে প্ৰথমে ড্ৰয়িং কৰি এবাকাছ টুলছটো অনুসৰণ কৰিব আৰু তাৰপিছত প্ৰেক্টিকেলি এই ডিভাইচটোত গোটেই পাৰ্টছসমূহ মনত ৰাখিব। আহক আমি আকৌ এবাৰ অনুশীলন কৰোঁ। এইডাল হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম, এইডাল হৈছে বিম, এইবিলাক হৈছে বিটছ। বিমডালৰ ওপৰৰ ফালে থকা বিটছসমূহক কোৱা হয় আপাৰ বিটছ, তলৰ ফালে থকা বিটছসমূহক কোৱা হয় লোৱাৰ বিটছ। মাজৰ হোৱাইট কালাৰ ষ্টিকডাল দেখিছে নহয়, সেইডালক কোৱা হয় ৰড। এইটো হৈছে ইউনিট পইণ্ট। এবাকাছৰ প্ৰত্যেকটো অংক এই ইউনিট পইণ্টৰ পৰা আৰম্ভ হ'ব। বিমডালৰ তলৰ ফালে যিবিলাক বিটছ আছে সেই যিবিলাক কোৱা হয় লোৱাৰ বিটছ, সেই লোৱাৰ বিটছবিলাকৰ মান হৈছে 1। যেতিয়া বিমৰ ওচৰলৈ বিটছটো উঠি যাব তেতিয়াহ'লে তাক 1 বুলি কাউণ্ট কৰা হ'ব। ওপৰৰ ফালে যিখিনি বিটছ আছে সেই প্ৰত্যেকটো বিটছৰ মান হৈছে 5। যেতিয়া বিটছটো তললৈ আহি বিমডালত লাগিব তেতিয়া তাৰ মান 5 বুলি কেলকুলেশ্যন কৰা হ'ব। ইউনিট পইণ্টৰ লগত যিডাল ৰড লাগি আছে সেইডালক কোৱা হয় এককৰ ঘৰ বা 1 ৰড, তাৰ কাষৰ ৰডডাল হৈছে দহকৰ ঘৰ বা 10 ৰড, তাৰ কাষৰ ৰডডাল হৈছে 100 ৰড বা শতকৰ ঘৰ, তাৰ কাষৰডাল হৈছে 1000 ৰড। এনেদৰে একাধিক্ৰমে আগবাঢ়ি গৈ থাকিব। যেতিয়া আমি যিমানে ডাঙৰ অংক কৰিম এই ৰডবিলাকৰ ব্যৱহাৰো আমি লাহে লাহে গম পাই গৈ থাকিম। মনত ৰাখিব, এবাকাছ টুলছটো প্ৰথমে আপুনি মনত ৰাখিবই লাগিব আৰু এই টুলছটো মনত ৰখাৰ বেলেগ উপায় নাই। আপুনি প্ৰথমে বহীত ড্ৰয়িং কৰি এবাকাছ টুলছটো ষ্টুডেণ্টক শিকাব আৰু নিজেও মনত ৰাখিব। লগে লগে এই টুলছটোৰ জৰিয়তে প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো পাৰ্টছ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক। এইটো বাৰে বাৰে প্ৰেক্টিচ কৰিব যেতিয়ালৈকে ষ্টুডেণ্টৰ মন আৰু মগজুত এই এবাকাছ টুলছটো সম্পূৰ্ণৰূপে ভাহি নাহে। আপোনালোকে বাৰে বাৰে চেক কৰিব। যেতিয়ালৈকে এই কনচেপ্টটো ক্লিয়াৰ নহয় আপোনালোক নেক্সট ক্লাছলৈ কেতিয়াও আগ নাবাঢ়িব। এবাৰ নালাগে, 100 বাৰ আপোনালোকে প্ৰেক্টিচ কৰক। আপোনালোকৰ মূল উদ্দেশ্য এবাকাছ টুলছটো ষ্টুডেণ্টৰ মনত সোমাই দিয়ে। ঠিক আছে, আজিলৈ আহোঁ তেতিয়াহ'লে। আমি দ্বিতীয় ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।